জাতীয় দল অসমৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ চেতিয়াক আটক পুৱতি নিশা হাতীগাঁও থানালৈ লৈ যোৱা হয় চেতিয়াক আৰক্ষীয়ে বাসগৃহৰ পৰা উঠাই নিয়ে প্ৰণৱ কুমাৰ চেতিয়াক আমি পুনৰবাৰ আপোনালোকক এই গুৰুত্বপূৰ্ণ খবৰটো জনাব বিচাৰিছো জাতীয় দল অসমৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ চেতিয়াক আটক কৰিছে পুৱতি নিশা হাতীগাঁও থানালৈ লৈ যোৱা হয় চেতিয়াক আৰক্ষীয়ে বাসগৃহৰ পৰা উঠাই নিয়ে প্ৰণৱ কুমাৰ চেতিয়াক গোটেই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে ফোনযোগে আমি সংযোগ স্থাপন কৰিছো মিতালী কোঁৱৰ এইগৰাকী প্ৰণৱ কুমাৰ চেতিয়াৰ বিৰুদ্ধে কেনেকুৱা কি অভিযোগ আছে কি অভিযোগৰ ভিত্তিত তেওঁক হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গোটেই কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰাজদীপ যেহেতু প্ৰণৱ কুমাৰ চেতিয়াক আটক কৰা হৈছে হাতীগাঁও আৰক্ষীয়ে পুৱতি নিশা ঘৰৰ পৰা লৈ যোৱা হৈছে আৰু কি কাৰণে ইতিমধ্যে তেওঁক আটক কৰা হৈছে সেই সকলোখিনি তথ্য 12:30 বজাৰ লগে লগে যিগৰাকী ডিচিপি গৰাকী সংবাদ মাধ্যমৰ আগত অৱগত কৰিব কিন্তু এটা কথা এইখিনি মুহূৰ্তত গম পোৱা অনুসৰি যে তেওঁক আলফাৰ লিংকমেন হিচাপে তেওঁ কিছু তথ্য লাভ কৰা বুলি আমাৰ হাতত তথ্য আহি পৰিছে আৰু যাৰ বাবে তেওঁ ইতিমধ্যে আটক কৰা হৈছে আৰু আৰক্ষীয়ে সকলোখিনি সোধা পোছা কৰি আছে এইখিনি মুহূৰ্তত আৰু সকলোৱে গম পায় যে সুদীৰ্ঘ দিন ধৰি যিহেতু এইগৰাকী যুৱকে যিহেতু সাংসদ অজিত মিয়াৰ সৈতেও তেওঁ দীৰ্ঘদিন ধৰি তেওঁ কাম কৰি আছে গতিকে এই যি সন্দেহ কৰিছে আৰক্ষীয়ে কি তথ্য পাতি পায় সেইটো পৰৱৰ্তী সময়ত গম পোৱা যাব বা আৰক্ষীয়ে কি কাৰণে তেওঁক এনেধৰণে হঠাৎ পুৱতি নিশা আটক কৰিব লগা হ'ল সেই সকলোখিনি তথ্য লাভ কৰিব কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এটা দলৰ এগৰাকী সাধাৰণ সম্পাদক আৰু এই সাধাৰণ সম্পাদক গৰাকীয়ে যিহেতু কাম কৰি আছিল আৰু তাৰ পিছতে পুৱতি নিশা তেওঁ ঘৰৰ পৰা লৈ যোৱা হ'ল আৰু নিয়াৰ পিছতে সোধা পোছা অব্যাহত ৰাখিছে আৰু ডিচিপি গৰাকীয়ে 12:30 বজাৰ লগে লগে সংবাদ মাধ্যমক সম্বোধন কৰিব আৰু সম্বোধন কৰাৰ পিছতেই সকলো তথ্য পোহৰলৈ আহিব কাৰণ যদিহে সঁচাকৈ আলফাৰ লিংকমেন বুলি ইতিমধ্যে প্ৰাৰম্ভিক যি আমাৰ হাতত তথ্য আহি পৰিছে সেইখিনি তথ্য ইতিমধ্যে আৰক্ষীয়ে হয়তো সদৰি কৰিব কিন্তু এটা কথা হ'ল যে যিহেতু 15 আগষ্ট সন্মুখত আছে অসম আৰক্ষী সষ্টম হৈ আছে বিভিন্ন প্ৰান্তত এনে ধৰণৰ যিসকল লোকে আলফা স্বাধীনক সমৰ্থন কৰি এতিয়াও যোগাযোগ অব্যাহত ৰাখিছে বা আলফাৰ প্ৰতি তেওঁলোকৰ যি দুৰ্বলতা আছে সেই সকলোখিনি ক্ষেত্ৰত আৰক্ষী সষ্টম হৈ আছে সামাজিক মাধ্যমত কোনোৱে আলফাৰ সমৰ্থনত লিখিলেও তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে গতিকে পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু এটা কথা স্পষ্ট যে আজিৰ তাৰিখত অসম আৰক্ষীয়ে বিশেষকৈ 15 আগষ্টৰ সন্মুখত থকাৰ বাবে বিভিন্ন স্থানত তালাচীৰ লগতে যিসমূহ লিংকমেন সেই লিংকমেনসমূহ বিশেষকৈ উজনিত বহুখিনি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু বিশেষকৈ গুৱাহাটীতো ক্ৰাইম ব্ৰাঞ্চে বহুখিনি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে গতিকে প্ৰকৃততে এইগৰাকী প্ৰণৱ চেতিয়াও যদি তেনেকুৱা ধৰণৰ আচলতে অপৰাধজনিত কাম কৰিছে বা আইন বিৰোধী কাম কৰিছে তেন্তে এইগৰাকীকো ইতিমধ্যে আটক কৰিছে যদিও গ্ৰেপ্তাৰ কৰিব গতিকে পৰৱৰ্তী আমি সকলোখিনি জনাব পাৰিম মুঠতে এইখিনি মুহূৰ্তত এয়া খবৰ দিছো যে যিগৰাকী প্ৰণৱ চেতিয়া সেই প্ৰণৱ চেতিয়াক ইতিমধ্যে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে হাতীগাঁও আৰক্ষীয়ে আৰু 12:30 বজাৰ লগে লগেই যিগৰাকী শীৰ্ষ বিষয়া সেই বিষয়াগৰাকীয়ে ডিচিপি গৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰিব সমগ্ৰ যি আটক সেই আটক কি কাৰণে কৰিলে আৰু তেওঁ কি অপৰাধজনিত কাম কৰিলে সবিশেষ তথ্য আমি আপোনালোকৰ আগত সদৰি কৰিব পাৰিম ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক মিতালী কোঁৱৰ সবিশেষ জনোৱাৰ বাবে